মই উপস্থিত আছোঁ বৰপেটাৰ ৰোডৰ যি পাচলি বজাৰ, এই পাচলি বজাৰত। এই পাচলি বজাৰতে যোৱাকালি এটা বাতৰি প্ৰচাৰ হৈছিল যে ইয়াৰ যি একাংশ দুষ্ট ব্যৱসায়ী, এই দুষ্ট ব্যৱসায়ীসকলে পটলত ৰং কৰি এই ৰং কৰা পটল বজাৰত বিক্ৰী কৰি আছিল বা বজাৰৰ এই বৰপেটা ৰোড বজাৰৰ পৰা বিভিন্ন অঞ্চললৈ প্ৰেৰণ কৰি আছিল। বৰপেটা ৰোড এই যি পাচলি বজাৰ, এই পাচলি বজাৰখন এখন নামনি অসমৰ অন্যতম সৰ্ববৃহৎ পাচলি বজাৰ। এই বজাৰখনৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ এই পাচলিসমূহ ৰপ্তানি কৰা হয়। আমাৰ লগত দল সংগঠনৰ লোক আছে, তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যে কি ক'ব পাচলিত ৰং কৰি ইয়াৰ যি একাংশ দুষ্ট ব্যৱসায় চলাই আছে। হয়, নিশ্চিতভাৱে যোৱাকালি আমি বাতৰি সম্প্ৰচাৰ হোৱাত দেখিবলৈ পাইছোঁ। আপোনাৰ কথা হ'ল কি যে আমাৰ বৰপেটাৰ শাক পাচলি বজাৰ, বৰপেটাৰ মাজমজিয়াত অৱস্থিত শাক পাচলি বজাৰখনত কিছুমান সেউজীয়া শাক পাচলি, পটলকে ধৰি কিছুমান সেউজীয়া শাক পাচলিত বিভিন্ন ধৰণৰ কেমিকেল ৰাসায়নিক দ্ৰব্য মিহলাই থকা আমি দেখিবলৈ পাইছোঁ। অন দ্য কেমেৰা স্পটত তেওঁলোকে ধৰিছে বিভিন্ন বাতৰি সম্প্ৰচাৰ হোৱাত। তাৰপিছত আমি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ, ছাত্ৰ সন্থাকে ধৰি সচেতন মহলে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ। কিন্তু ঠিক আৰু এটা কথা যে পৰিতাপৰ কথা যে এই ক্ষেত্ৰত ক'ব লাগিব যে বাতৰি সম্প্ৰচাৰ হোৱাৰ ৮-১০ ঘণ্টা পিছতহে ফুড ছেফটি ডিপাৰ্টমেণ্টৰ লোকসকলে ইয়াত উপস্থিত হৈছে নমুনা সংগ্ৰহ কৰিবলৈ। অতি পৰিতাপৰ বিষয়। যোৱাকালি আমি আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ, ৰাইজসকলে গম পাইছে বিভিন্ন নিউজ চেনেলত, বিভিন্ন ছেটেলাইট নিউজ চেনেলত ধৰি পৰ্টেলসমূহত বিভিন্ন ধৰণৰ নিউজ সম্প্ৰচাৰ হৈছে। তাৰপিছতো কিন্তু উদ্বোধন কৰ্তৃপক্ষৰ ল'ৰা কিন্তু আমি এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই। ইয়াত চাওক, প্ৰথম কথা হৈছে আমি যিসমূহ খাদ্য খাই আছোঁ, বৰপেটাৰ সেই ৰাজ্যৰ লগতে বৰপেটাৰ বিভিন্ন জিলাত এই খাদ্যসমূহ গৈ আছে, আমি বৰ বিষ সেৱন কৰি আছোঁ। যিকোনো ধৰণৰ কেমিকেল যদি আমি খাই আছোঁ, সেয়া আমাৰ দেহত লাহে লাহে আমাৰ শ্ল' পয়জনিং কাম কৰিছে। কেঞ্চাৰকে ধৰি বিভিন্ন মাৰাত্মক ৰোগত আমি ব্যাধি আমি হাত লৈ ঘূৰিছোঁ। তো এয়া সম্পূৰ্ণভাৱে আমাৰ নিজৰ ক্ষেত্ৰত মানৱ দেহৰ নিজৰ ক্ষেত্ৰত আমি নিজক পংগু কৰি আহিছোঁ। কিন্তু এই ক্ষেত্ৰৰ বাবে এটা উদ্বোধন কৰ্তৃপক্ষ আছে, বিষয় আছে, তেওঁলোকৰ চৰকাৰ আছে, প্ৰশাসন আছে, তেওঁলোকে কিন্তু এই ক্ষেত্ৰত এতিয়ালৈকে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাৰ এটাই দাবী ইয়াৰ পৰা যে এদিন পাৰ হৈ গ'ল, এজন অসাধু ব্যৱসায়ী নিজৰ মুনাফা লাভৰ বাবে এনেকুৱা ধৰণৰ কেমিকেল প্ৰসাৰণ কৰিছে। তাৰ ফলত এক প্ৰমাণ আছে, সকলো নিউজ চেনেলত সেই বাতৰি সম্প্ৰচাৰ হৈছে, অসমত চুকে কোণে সেই বাতৰি শ্বেয়াৰ হৈছে, কিন্তু তথাপিও উৰ্ধ্বতন কৰ্তৃপক্ষই কিন্তু এতিয়ালৈকে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু তাৰ বিষয়ে পৰিতাপৰ বিষয় যে ফুড ছেফটি ডিপাৰ্টমেণ্টে ৰাতি 8টা বজাতহে ইয়াতে আহি ভূমিকি পৰা আমি পৰিলক্ষিত হৈছোঁ। অসমৰ ৰাইজে গম পাইছে, আমি ছাত্ৰ সন্থাকে ধৰি সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। কিন্তু তাৰপিছতো কিন্তু 8-10 ঘণ্টাৰ পিছত, আমি বাৰম্বাৰ কৈছোঁ 8-10 ঘণ্টাৰ পিছতে কিন্তু ফুড ছেফটি ডিপাৰ্টমেণ্টৰ লোকসকল কিন্তু আহি উপস্থিত। অতি পৰিতাপৰ বিষয়, কাৰণ আমাৰ মানৱ দেহৰ এইবোৰ খাদ্য খাই আমি পংগু হ'ব ধৰিছোঁ, শ্ল' পয়জনিং কাম কৰিছোঁ। ধনী গৰীব দুখীয়া আমি সকলো ৰাইজে ৰাতিপুৱা ভাত সাজৰ লগত দুপৰীয়া ভাত সাজ, ৰাতিৰ ভাত সাজত আমি খাদ্যসমূহ সেৱন কৰি আছোঁ। আমি নিজকে নিজে শেষ কৰি আছোঁ। বিভিন্ন ধৰণৰ মাৰাত্মক ৰোগসকল হৈ আছে। উৰ্ধ্বতন কৰ্তৃপক্ষ আছে, চৰকাৰ আছে, আমি ইয়াৰ পৰা দাবী জনাইছোঁ যে অতি শীঘ্ৰে এনেকুৱা ধৰণৰ অসাধু ব্যৱসায়লৈ অতি শীঘ্ৰে নাকি লগাব লাগে, যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথাই কিন্তু আমাৰ ৰাইজসকল পংগু হৈ গৈছে। আমি কিন্তু নিজে লাহে লাহে আমি নিজকে শেষ কৰি পেলাইছোঁ। কিন্তু বিভাগৰ এটা দায়িত্ব থাকে যে এখন এনে ধৰণৰ বৃহৎ বজাৰ, এই বজাৰখনত তেওঁলোকে সপ্তাহত বা মাহত এদিন হ'লেও আহি পৰ্যবেক্ষণ কৰিব লাগে। কিন্তু দেখা যায় যে এই বজাৰখনত এই বিভাগীয় লোক অহা দেখা নাযায়। নিশ্চিতভাৱে চৰম হেমেতালিৰ কথা কৈছোঁ। কাৰণ এই কাৰণে চাওক, কথা হৈছে কি এনেকুৱা, আগতেতো তেওঁলোকে কোনো ধৰণৰ কাৰ্যসূচী, কোনো ধৰণৰ আজিলৈকে পদক্ষেপ গ্ৰহণ নকৰিলে। বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত অতি পৰিতাপৰ কথা, অতি লাজৰ কথা, ফুড ছেফটি ডিপাৰ্টমেণ্ট থকাৰ পিছতো তেওঁলোকে ৰাতি 8টা বজাত আহিলে। অসমৰ ৰাইজে গম পালে, ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু অতি লাজৰ কথা, অতি পৰিতাপৰ বিষয়, ফুড ছেফটিৰ বিষয়া এজনে 8টা বজাত ইয়াত ভূমিকা মাৰা লক্ষ্য। আমি ইয়াৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ফুড ছেফটি ডিপাৰ্টমেণ্টকে ধৰি উৰ্ধ্বতন কৰ্তৃপক্ষ চৰকাৰৰ দাবী জনাইছোঁ যে অতি শীঘ্ৰে বৰপেটাত অৱস্থিত শাক পাচলি বজাৰ, আমাৰ বজাৰখন নাম আছে অসমৰ ভিতৰত 2য় নম্বৰ আমাৰ এইখন শাক পাচলি বজাৰ। এই শাক পাচলি বজাৰ কিছুমান অসাধু ব্যৱসায় শেষ কৰি আছে, আৰু লগতে ইয়াৰ বাবে দায়ী হৈছে আমাৰ দোষসমূহ ঠেলি দিয়া হৈছে আমাৰ থলুৱা লোকসকলক। কিন্তু অসাধু ব্যৱসায়, যিসকল ব্যৱসায় বাহিৰৰ পৰা ইয়াত ব্যৱসায় কৰি আছে, তেওঁলোকে কিন্তু নিজৰ মুনাফা লাভত নিজৰ পকেটখন গৰম কৰাৰ ছাত্ৰ আমাৰ ৰাজ্যক কিন্তু শেষ কৰি পেলাই আছে। দেখা গৈছে যে কিছু অসাধু ব্যৱসায়, যিবোৰ বাহিৰৰ পৰা আহি আচলতে ইয়াতে ব্যৱসায় কৰি আছে, হোলচেল ভিত্তিত ব্যৱসায় কৰি আছে, তেওঁলোকে সাধাৰণতে এনেধৰণৰ অসাধু কাম কৰে। আৰু যিখিনি স্থানীয় ইয়াৰে খেতিয়ক আছে, খেতিয়কসকলে যি তেওঁলোকৰ উৎপাদিত যি পাচলি, এই পাচলিসমূহ সতেজে আনি ইয়াতে বিক্ৰী কৰে। আৰু কিন্তু কিছু অসাধু লোকৰ কাৰণে এই বজাৰখনো আজি বদনামত ভাগি হ'ব লগা হৈছে। কি ক'ব কালিৰ ঘটনা? যোৱাকালি আমি সামাজিক মাধ্যমত আমি মানে প্ৰত্যক্ষ কৰিছোঁ যে কিছুমান মানে সংবাদ মাধ্যমত আহিছে যে আমাৰ এই বৰপেটা ৰোডৰ যিটো পাচলি বজাৰ, এইটো অকল আমাৰ অসম নহয়, আমাৰ গোটেই দেশত আৰু আমাৰ বহিৰ দেশতো মানে ইয়াৰে পৰা চব্জিবিলাক ৰপ্তানি হৈ আছে। আৰু ভাল এটা সুনাম আছে আমাৰ বৰপেটা ৰোডৰ যিটো মানে পাচলি, সমগ্ৰ মানে নৰ্থ ইষ্টত ইয়াৰে পৰা ছাপ্লাই হয়। এনেধৰণৰ কোনোবা ব্যৱসায়ী মানে দুষ্টচক্ৰ যদি এনেধৰণৰ কাৰ্য কৰে, তো আমাৰ এটা যে ৰেপুটেশ্যন আছে ইয়াৰে, এইটো বেয়া হ'ব পাৰে। আমি বিচাৰিম যে যিহেতু কালি মানে বিভাগীয় কৰ্তৃপক্ষ ইয়াতে আহিছিল,
তেওঁলোকে উপযুক্ত তদন্ত কৰিব আৰু দোষী ব্যক্তিক শাস্তি প্ৰদান কৰিব আমি আশা ৰাখি আছোঁ। দেখা গৈছে যে যি স্থানীয় ইয়াৰে যি খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত যিটো সতেজ চব্জি সেইটোহে ইয়াতে বিক্ৰী কৰে, কিন্তু যি বাহিৰৰ একাংশ ব্যৱসায় তেওঁলোকে আচলতে এইটো যি চব্জিত ৰং মিহলোৱা আদি কাম কৰে বুলি একাংশই অভিযোগ কৰিছে, কি ক'ব এই ক্ষেত্ৰত? হয়তো এইফালে মানে খেতিয়কক আমি একো ক'ব নোৱাৰোঁ, কাৰণ মধ্যভোগীবিলাক যিবিলাক আছে মাজতে তেওঁলোকে মানে মুনাফা অৰ্জনৰ বাবে এইবিলাক মানে ভেজাল 2 নম্বৰী কামবিলাক কৰি আছে আৰু যিটো ৰাসায়নিক দ্ৰব্য মানে আমাৰ চব্জিত ব্যৱহাৰ কৰি আছে, যে আমাৰ বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালী আছে, আমাৰ বয়সীয়াল ব্যক্তিসকল আছে, অসুস্থ ব্যক্তি, তেওঁলোকৰ এটা মানে স্বাস্থ্যৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি হ'ব পাৰে এই ভেজাল খাদ্য আমি যি খাই আছোঁ ইয়াতে। দেখা গৈছে যে এনেধৰণে যি এই ব্যৱসায় অসাধু ব্যৱসায়ীয়ে যি ধৰণে এই খাদ্য যি পাচলিসমূহত ৰং কৰাৰ যি ব্যৱস্থা কৰিছে বা এই ৰং কৰি এই যি বৰবিষ স্বৰূপ যি ৰং, সেই ৰংসমূহ মানৱ দেহলৈ যি মানৱ দেহৰ কাৰণে ক্ষতিকাৰক, এই ক্ষতিকাৰক ৰংসমূহ পাচলিত ব্যৱহাৰ কৰিছে, তাৰ ফলত মানুহৰ যি স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে। আৰু তাৰ কাৰণে এই গোটেই সচেতন যি মহল আছে, সচেতন মহলে এটাই আহ্বান কৰিছে, যি বিভাগ আছে খাদ্য সুৰক্ষা বিভাগ, এই খাদ্য সুৰক্ষা বিভাগক উচিত ব্যৱস্থা ল'বলৈ সকলোৱে দাবী জনাইছে। কেমেৰা পাৰ্চন সঞ্জীৱ পাটোৱাৰীৰ সৈতে বাপকন দাস, ND24 বৰপেটা। তাৰমানে নামনি অসমৰ ভিতৰত এটা উল্লেখযোগ্য বজাৰ হ'ল আমাৰ বৰপেটা। এই বৰপেটা বজাৰত আপোনাৰ হাজাৰ হাজাৰ বেপাৰী, হাজাৰ হাজাৰ মানুহ আহি ইয়াতে মাল কিনা বেচা কৰে, কিন্তু কথা হ'ল যে অসাধু 2-1জন মানুহে আজি চাওক, খাদ্য সুৰক্ষা বিভাগে আমাৰ ইয়াত মানে তদন্ত কৰা নাই, অহা নাই, দেখা নাই, গতিকে কোনে কি কৰি আছে এতিয়া চব মানে আমি কমিটি হিচাপে আমিতো গম নাপাওঁ। এতিয়া কোনোবাই 2-1জন মানুহে অসাধু চিন্তা কৰি কিবা এটা কৰিছে, তাৰ কাৰণে হয়তো আমি কমিটি বা আমাৰ যিখিনি ইয়াতে ব্যৱসায় আছে তেওঁলোকে ইয়াৰ কাৰণে দায়ী নহয়, কাৰণ ইয়াতে এটা বিভাগ আছে, খাদ্য সুৰক্ষা এটা বিভাগ আছে, তেওঁলোকে আহিব লাগে, তেওঁলোকে সপ্তাহত একদিন আহক, মাহত একদিন আহক, তেওঁলোকে যদি চেক কৰে যে আমি যিখিনি খাদ্য ইয়াতে যিখিনি চব্জি আমি ইয়াতে আমদানি কৰি আছোঁ, ৰপ্তানি কৰি আছোঁ, এইখিনি মানে ঠিক আছে না নাই, যদি 2-1 দিন আহি চেক কৰে তেতিয়াহ'লে আমি সাৱধান হৈ যাম। মোৰ নিচিনা আৰু ইয়াতে বহুত ব্যৱসায় আছে, তেওঁলোকে সাৱধান হ'ব। গতিকে ইয়াতে যিটো মানে নিউজ বজাই আছে মানে এনেকুৱা হৈছে যে আমি সকলোৱে ইয়াৰ কাৰণে দায়ী, দুখী, কিন্তু একচুৱেলিতে চাওক, এটা মাৰ্কেটত হাজাৰ হাজাৰ মানুহৰ ভিতৰত 2-1জন মানুহ বেয়া মানুহ থাকিব পাৰে, তেওঁলোকৰ কাৰণে আজি আমাৰ বদনাম হৈছে। মই আশা কৰিছোঁ যে আমাৰ খাদ্য সুৰক্ষা বিভাগৰ যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকে আহক, সপ্তাহত এদিন আহক, ডেইলি আহক, আমাৰ আপত্তি নাই, মাহত এদিন আহক, চেক কৰক আমাৰ খাদ্যখিনি আমি ভেজাল কৰোঁ না কি কৰোঁ, তেওঁলোকে চাই তেওঁলোকে এটা চাৰ্টিফিকেট আমাক দিব লাগে। আৰু এনেকুৱা যদি কৰে, যদি কোনোবাই মানে কিবা এটা কৰিব বিচাৰে তেওঁ তাৰ পৰা বিৰত থাকিব, যদি খাদ্য সুৰক্ষা বিভাগৰ মানুহে আহি আমাক মানে চেক কৰে, তদন্ত কৰে। আজি আমি লজ্জিত হৈছোঁ, যি হওক যিখিনি হৈছে, মই আজিৰ এই হেৰিৰ যোগেদি আমাৰ যিখিনি ব্যৱসায় আছে খেতিয়ক আছে তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে দ্বিতীয়বাৰ এনেধৰণৰ কোনো ভেজাল যাতে আমাৰ খাদ্যৰ লগত, আমাৰ চব্জিৰ লগত, ফলৰ লগত যাতে নহয়, তাৰ কাৰণে সকলোৱে আমি সতৰ্ক থাকিম। আমি সতৰ্ক হ'বলৈ সকলোকে আহ্বান জনাইছোঁ। আৰু বিশেষকৈ এটা কথা যে চব্জি বজাৰত আমি মানুহ থকাৰ উপযোগী জাগা নহয়, কিন্তু তথাপি আমি ইয়াতে আছোঁ যে বিজনেছৰ ক্ষেত্ৰত, বিজনেছ হিচাপে আমি থাকিব লাগিব। আমাৰ জীৱন নিৰ্বাহ মানে আমাৰ ইনকামৰ কোনো চ'ৰ্চ নাই কাৰণে আমি ইয়াতে কাম কৰি চব্জিৰ কাম কৰি আছোঁ। গতিকে উপৰোক্ত বিষয়ববীয়াসকলক মই অনুৰোধ জনাম যে আমি যাতে ভুল পথে পৰিচালিত নহওঁ, তাৰ কাৰণে তেওঁলোকে আহি আমাক মানে সুপৰামৰ্শ দিব লাগে। আৰু আমি যদি কোনো ভেজাল কৰোঁ তাৰ কাৰণে তেওঁলোকে যি ব্যৱস্থা সেইটো কৰিব লাগে। আজি এতিয়ালৈকে অহা নাই আৰু আমাৰ বজাৰ চেছে এতিয়া আপোনাৰ টাইমটো কিমান হ'ল, 11টা, 11:30 বাজে, 11:30 বজালৈকে তেওঁলোকে কোনো অহা নাই। আৰু মই আজিৰ এই চেনেলৰ যোগেদি খাদ্য সুৰক্ষা বিভাগৰ মানে যিসকল উপৰোক্ত মানে কৰ্মকৰ্তা আছে তেওঁলোকক মই আহ্বান জনাম, অনুৰোধ জনাম যে তেওঁলোকে সপ্তাহত বা মানে ডেইলি আহক, আমাৰ আপত্তি নাই, সপ্তাহত এদিন, মাহত এদিন আহক, তেওঁলোকে আহি আমাৰ এইটো পৰ্যবেক্ষণ কৰি আমাক এই বদনামৰ পৰা যাতে হাত সাৰিব পাৰোঁ, সেইকাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ। আজি বৰপেটা বজাৰ এনেকুৱা এটা বজাৰ যিটো নৰ্থ ইষ্ট যায়, আমাৰ ইফালে ইণ্ডিয়াৰ অল অভাৰ ইণ্ডিয়াত যায়, কিন্তু ইণ্ডিয়াৰ বাহিৰতো আমাৰ ইয়াৰ পৰা মাল যায়, ইণ্ডিয়াৰ বাহিৰতো আমাৰ ইয়াৰ পৰা মাল গৈ আছে।
আৰু আমি মাল আনি আছোঁ ইণ্ডিয়াৰ বিভিন্ন ঠাইৰ পৰা, মহাৰাষ্ট্ৰ, UP, আপোনাৰ বেংগালোৰ, তামিলনাডু, চবৰ পৰা আমি মাল আনো, আমি মাল দিওঁ। ছিজনত আমাৰ মালখিনি তাতে দিওঁ, আৰু অছিজনত এতিয়াৰ ছিজনত ডিচেম্বৰৰ পৰা আমি মাল দিওঁ, আৰু তাৰপিছত আমি তেওঁলোকৰ পৰা মাল আনো ইয়াতে। গতিকে এই বজাৰটো এটা ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ নিচিনাই হৈ গৈছে। গতিকে এই বজাৰটো যাতে ভালকৈ চলে, তাৰ কাৰণে আমাৰ স্থানীয় বিধায়ক, আমাৰ মানে অধ্যক্ষ চাহাবক মই অনুৰোধ জনাইছোঁ, তেওঁ নজৰ দি এই মাৰ্কেটটো যাতে ভালকৈ পৰিচালনা কৰিব পাৰোঁ। আমাক যদি দিহা পৰামৰ্শ দিয়ে আমি আনন্দিত হ'ম, আৰু আমাৰ যিখিনি গৰীব দুখীয়া মানুহ ইয়াতে কাম কৰে তেওঁলোকৰ যাতে ভাল হয় সেইখিনি মই আশা কৰিছোঁ। আপোনাৰ নামটো? মোৰ নাম উছমান আলী, মই চব্জি ব্যৱসায় সন্থাৰ প্ৰাক্তন সম্পাদক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।